নমস্কাৰ প্ৰতিজন ব্যক্তিলৈকে আন্তৰিক অভিনন্দন। মই অৰূপজ্যোতি শৰ্মা আৰু আজি মই আপোনালোকৰ সন্মুখত বিশ্বৰ এটি বিখ্যাত কোম্পানী ফৰএভাৰ লিভিং প্ৰডাক্টছৰ এটি অনবদ্য প্ৰডাক্ট যাৰ নাম আৰ্কিটিক সি তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ফৰএভাৰ লিভিং প্ৰডাক্টছ এটি ইণ্টাৰনেশ্যনেল কোম্পানী যিয়ে 1978ৰ পৰা পৰ্যায়ক্ৰমে এতিয়ালৈকে 160খন দেশত বিভিন্ন ধৰণৰ প্ৰডাক্টৰ যোগান ধৰিছে। ফৰএভাৰৰ লগত স্কিন কেয়াৰ আৰু পাৰ্চনেল কেয়াৰ প্ৰডাক্ট আছে। ফৰএভাৰৰ লগত নিউট্ৰিশ্যনেল ছাপ্লিমেণ্ট আছে যিবিলাক আমাৰ জীৱনৰ অতি প্ৰয়োজনীয়। আমি যেতিয়া এটি ফুড ছাপ্লিমেণ্ট হাতত লওঁ খোৱাৰ কাৰণে বহুত কুৱেশ্যন আহে, কিয় খাম, কি প্ৰয়োজন আছে। আপোনাক সেই কুৱেশ্যনৰ এনচাৰটো মই প্ৰথমতে দি ল'ব ওলাইছোঁ। চাওক, আপোনাৰ শৰীৰে প্ৰপাৰ ফিউৱেল বিচাৰে। যেনেকৈ এখন বাইক বা এখন 4 হুইলাৰ চলাবলৈ হ'লে তাত ডিজেল নতুবা পেট্ৰলৰ প্ৰয়োজন হয়, ঠিক তদ্ৰূপ আপুনি কেনেকুৱা ভাল খাদ্য খাইছে, কেনেকুৱা ধৰণৰ খাদ্য আপোনাৰ শৰীৰৰ ভিতৰত গৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি সুস্থ হৈ থাকিব পাৰে নে নোৱাৰে। আপোনালোকে দেখিবলৈ পাইছে কিছুমান শাক পাচলি আছে, এই শাক পাচলিবিলাক আপুনি হয়তো খাই আছে, কিন্তু এই শাক পাচলিবিলাকৰ পৰা প্ৰপাৰ ফিউৱেল যাক প্ৰটিন, ভিটামিন, মিনাৰেলছ, এমিনো এচিড, ফেটি এচিড এইবিলাক আপুনি পাইছেনে? মই ভাবোঁ আপুনি খুব কম মাত্ৰাত আপোনাৰ শৰীৰে ইয়াৰ পৰা প্ৰটিন, ভিটামিন, মিনাৰেলছ ইত্যাদি ইত্যাদি পাইছে। গতিকে আজি আপোনাক এক্সট্ৰা নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টৰ দৰকাৰ, যিয়ে আপোনাৰ শৰীৰত যিখিনি ডেফিচিয়েঞ্চি আছে প্ৰটিন, ভিটামিন, মিনাৰেলছৰ গোটেইখিনিৰ পূৰ্ণতা আপোনাৰ জীৱনলৈকে আনিব পাৰে। সেয়েহে আমাক নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টৰ প্ৰয়োজন। আহক আমি আহিছোঁ ফৰএভাৰ লিভিং প্ৰডাক্টছে বনোৱা এটি অনবদ্য প্ৰডাক্ট যাৰ নাম ফৰএভাৰ আৰ্টিক সি। আৰ্টিক সি এনেকুৱা এটি প্ৰডাক্ট যিটো প্ৰডাক্ট ফেটি এচিডেৰে ভৰপূৰ। আৰু আমি জানিব লাগিব আমাৰ শৰীৰৰ যিবিলাক ফাংচন আছে সেই ফাংচনবিলাক সুচাৰুৰূপে পৰিচালিত হ'বলৈ হ'লে আমাক ফেটি এচিডৰ প্ৰয়োজন। ফেটি এচিড আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়। ফৰএভাৰ লিভিং প্ৰডাক্টছে যিটো আৰ্কিটিক সি আপোনাৰ কাৰণে বনাইছে তাত 2 ধৰণৰ ফেটি এচিড পোৱা গৈছে। এটা হৈছে ওমেগা 3 আৰু আনটো হৈছে ওমেগা 9। ওমেগা 3 ফেটি এচিড চেলমন, মাছ আৰু কিছুমান সাগৰীয় খাদ্যৰ পৰা কালেকশ্যন কৰিছে, আৰু ওমেগা 9 ফেটি এচিড কিছুমান ভেজিটেবলছৰ পৰা আপোনাৰ মাজলৈকে আনিছে। এই দুটা বস্তুৰ মিশ্ৰণ দি পেলাই এটি ইউনিক প্ৰডাক্টৰ জন্ম দিছে ফৰএভাৰ লিভিং প্ৰডাক্টছে, যাৰ নাম আৰ্কিটিক সি। এতিয়া এই আৰ্কিটিক সি যেতিয়া আপুনি খাব, প্ৰথম কথা আপোনাৰ ৰক্ত পৰিবাহী নলিকাবিলাকত জমা হোৱা বেয়া কলেষ্ট্ৰৰেলবিলাক আঁতৰি যায়, আৰু ভাল যিখিনি কলেষ্ট্ৰৰেল যিটো আপোনাৰ শৰীৰৰ প্ৰয়োজন সেইটো তাক সুন্দৰভাৱে ভাল অৱস্থাতেই ৰাখে যাতে আপুনি সুস্থ শৰীৰৰ গৰাকী হ'ব পাৰে। ভাল কলেষ্ট্ৰৰেল বডিৰ ভিতৰত যেতিয়া অক্ষুণ্ণ অৱস্থাত থাকিব, আপোনাৰ জীৱনত কেতিয়াও হাই ব্লাড প্ৰেছাৰ, হাৰ্টৰ সমস্যা তাহানিও নহয়। যেতিয়া আৰ্কিটিক সি আপুনি সেৱন কৰিব, আৰ্কিটিক সিত থকা ওমেগা 3 আৰু ওমেগা 9 ফেটি এচিডে আপোনাক চাৰিওফালৰ পৰা মজবুত কৰি ল'ব পাৰে। আপোনাৰ বিভিন্ন ফাংচন আছে আপোনাৰ শৰীৰত, ব্ৰেইন ফাংচন, আই ফাংচন, কাৰ্ডিঅ'ভাস্কুলাৰ ফাংচন, জইণ্ট ফাংচন। এই ফাংচনবিলাকৰ কাৰণে আপুনি কি ব্যৱস্থাপনা হাতত লৈছে? আজি চাওক, বহুত ব্যক্তিৰ এই ফাংচনবিলাক দুৰ্বল হৈ পৰে আৰু মানুহ বেমাৰত পৰে। আপুনি বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে, নতুবা আপুনি বেমাৰত নপৰিবলৈ হ'লে আজি আপুনি এই ছাপ্লিমেণ্টটো লোৱা আৰম্ভ কৰক। কি কি বেনিফিটছ হ'ব পাৰে ফৰএভাৰ আৰ্কিটিক সি ল'লে, আমি ইয়াৰ বিষয়ে আৰু কিছু কথা জানো আহকচোন। মই আপোনালোকক লৈ যাওঁ এতিয়া কেনেকে কি কি বেনিফিটছ আমাৰ জীৱনলৈকে আহিব পাৰে। চাওক, এয়া বিভিন্ন ধৰণৰ বেনিফিটছ ফৰএভাৰ আৰ্কিটিক সি আপোনাৰ শৰীৰত দিব পাৰে, যিটো আপোনাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়। আৰ্কিটিক সিৰ যদি আমি বেনিফিট ক'ব লাগে, তেতিয়াহ'লে আপুনি যেতিয়া আৰ্কিটিক সি খোৱা আৰম্ভ কৰিব, প্ৰথম কথা আপুনি সুন্দৰ ছালৰ গৰাকী হ'ব, হেল্ডি স্কিন, ছালত কোনো ধৰণৰ ডিজিজ নাথাকিব, কোনো খুজুৱতি বেমাৰ নহ'ব, ছাল সম্পূৰ্ণ ধুনীয়া হৈ থাকিব, ছালৰ তিনিওখন লেয়াৰ বহুত ধুনীয়াকৈ থাকিব পাৰে। লাঞ্চৰ কাৰণে আৰ্কিটিক সি খোৱা অতি দৰকাৰ। আপুনি যদি লাঞ্চ সুস্থ ৰাখিব বিচাৰে তেতিয়াহ'লে কণ্টিনিউৱাছলি আপুনি আৰ্কিটিক সি খাওক। চকু দৃষ্টিশক্তিৰ কাৰণে আৰ্কিটিক সি পৃথিৱীৰ বুকুৰ এটি অনবদ্য প্ৰডাক্ট। যদি দৃষ্টিশক্তি আপুনি অক্ষুণ্ণ ৰাখিব বিচাৰিছে আপুনি আৰ্কিটিক সি খাওক। ব্লাড ভেছেল, ৰক্ত পৰিবাহী নলিকাৰ ভিতৰত যাতে কোনো ব্লকেজ নহয়, তাত যাতে বেয়া কলেষ্ট্ৰৰেলবিলাকে বাঁহ বান্ধিব নোৱাৰে, যাতে আপুনি আহিবলগীয়া পিৰিয়ডত হাই ব্লাড প্ৰেছাৰত নপৰে, আহিবলগীয়া পিৰিয়ডত যাতে আপোনাৰ হাৰ্টৰ প্ৰব্লেম নহয়, তাৰ কাৰণে আৰ্কিটিক সি খাব লাগে। কাৰণ সমস্যাবিলাক তেতিয়া আহে যেতিয়া ৰক্ত পৰিবাহী নলিকাত তেজ চলাচল কৰিবলৈ বাধাৰ সৃষ্টি হয়। আৰ্কিটিক সিৰ বেনিফিটছ আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু এই অৰ্গেনবিলাক যদি আপোনাৰ মজবুত থাকে আপুনি কিমান গুড হেল্থ পাব পাৰে। এয়াই নহয়, ইয়াৰ ওপৰঞ্চি আৰু কিছুমান বেনিফিটছ আছে। মেমৰি,
আপোনাৰ মেমৰিক বহুত ষ্ট্ৰং বনায় হেল্ডি ব্ৰেইন আপোনাক ফৰএভাৰ লিভিং আৰ্কিটেক্সি খোৱাৰ বিনিময়ত আপুনি পাব পাৰে আৰু তাৰ যিবিলাক ফাংচনবিলাক এক্টিভ হৈ থাকিব ব্ৰেইনত বহুতখিনি চেল থাকে বহুত ফাংচন থাকে যেতিয়া গোটেই ফাংচন লাহে লাহে কাম কৰা আৰম্ভ কৰিব স্মৃতিশক্তি প্ৰখৰ হয় সেয়েহে যদি আপোনাৰ ঘৰত ষ্টুডেণ্ট আছে তেতিয়াহ'লে আপুনি আপোনাৰ ষ্টুডেণ্টক প্ৰত্যেক দিনত এটা ৰাতি এটা আৰ্কিটেক্সি দিলে তেওঁলোকৰ মেমৰি পাৱাৰ বহুত ষ্ট্ৰং হয় আৰু দৃষ্টিশক্তি ভাল হয় চাৰিওফালৰ পৰা মজবুত হ'ব পাৰে এই যিটো প্ৰডাক্ট আমাৰ অকল বা লাঞ্চ তেনেকুৱা নহয় এইটো প্ৰডাক্টে ইমিউনি সিস্টেমৰ কাৰণে বহুত ধুনীয়া কাম কৰে জয়েন্ট ফাংচন মজবুত ৰাখে চাওকচোন আপোনাৰ শৰীৰত আটাইতকৈ বেছি কি আছে জয়েন্ট প্ৰত্যেকটো ঠাইতে জয়েন্ট আছে জয়েন্টবিলাকক মজবুত কৰাৰ কাৰণে আৰ্কিটেক্সি হৈছে অনবদ্য প্ৰডাক্ট আপুনি এই প্ৰডাক্টটো যেতিয়া কণ্টিনিউ ব্যৱহাৰ কৰিব তেতিয়া দেখিব লাহে লাহে জয়েন্ট পেইন যদি আপোনাৰ আছে লাহে লাহে নোহোৱা হৈ যাব আৰু যাৰ পেইন নাই তেখেতৰ জীৱনত কেতিয়াও পেইন নাই আটাইতকৈ ডাঙৰ কথা আপোনাৰ যিটো ডাইজেষ্টিভ সিস্টেম এই ডাইজেষ্টিভ সিস্টেমত কি আছে ষ্টমাক প্যানক্ৰিয়াছ গল ব্লাডাৰ বিভিন্ন ধৰণৰ বস্তু ডাইজেষ্টিভ সিস্টেমত আছে আৰ্কিটেক্সি যেতিয়া খাব ডাইজেষ্টিভ সিস্টেম অতি সুন্দৰ হ'ব মজবুত হ'ব আৰু আপুনি সুন্দৰ হৈ পেলাই চলি থকাৰ কাৰণে সহায় পাব চাওকচোন আৰ্কিটেক্সিয়ে কিমান ধুনীয়া ৰিজাল্ট দিব পাৰে আমাক এই যিটো ফুড সাপ্লিমেন্ট ডেইলি আপুনি যদি দুটা সেৱন কৰে আৰু যদি কন্টিনিউয়াছলি প্ৰসেছত আপুনি খাই থাকে তেতিয়াহ'লে সৰ্ব সমস্যাৰ সমাধান এই একমাত্ৰ আৰ্কিটেক্সি আনি দিব পাৰে আমি বেমাৰৰ কাৰণে ডক্টৰৰ ওচৰত যাওঁ চিকিৎসালয়ত যাব লাগিব মই মানা কৰা নাই কিন্তু আপুনি যদি আজি খাদ্যৰ বিষয়ে জ্ঞান লয় আৰু যদি আপুনি সিলেক্ট কৰি পেলাই আপোনাৰ শৰীৰৰ কোনটো খাদ্যৰ প্ৰয়োজন কোনটো নিউট্ৰিশনাল সাপ্লিমেন্ট লোৱা দৰকাৰ আপুনি যদি হেতু সিলেকশন কৰি খোৱা আৰম্ভ কৰে মই ভাবো ডক্টৰৰ ওচৰত নোযোৱাকৈ আপুনি সমস্যাৰ সমাধান দেখিবলৈ পাব চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব আপুনি কাৰণ ইয়াৰ প্ৰয়োজন আছে আৰু কিছুমান এনেকুৱা ভিডিও মই আপোনালোকৰ মাজলৈকে আনিম যি আপোনাক গুড হেলথৰ লগত বেটাৰ ৱেলথ দিব পাৰে বহুত বহুত ধন্যবাদ বহুত ভাল লাগিলে পুনৰ আপোনালোকক লগ কৰাৰ আশাৰে আজি মই এই আৰ্কিটেক্সিৰ ওপৰত কৰা বক্তব্য ইয়াতেই সামৰিছোঁ